নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈ আহিছো এনেকুৱা এটা খবৰ যেটো খবৰে আপোনাৰ হৃদয় চুই যাব প্ৰতিগৰাকী ইছলাম লোকৰ হৃদয় চুই যাব প্ৰতিগৰাকী হিন্দু লোকৰ হৃদয় চুই যাব কাৰণ একতাৰ এনাজৰীৰ এটা বিশেষ দৃশ্য দেখা গৈছে পবিত্ৰ ৰমজান মাহত হিন্দু আৰু ইছলামৰ যেটি ভাই ভাই প্ৰীতি সেই প্ৰীতি দেখিবলৈ পোৱা গৈছে সম্প্ৰীতিৰ এনাজৰীডাল আসলতে এনেকুৱাই হ'ব লাগে আমাৰ ভাৰতবৰ্ষ যেহেতু ধৰ্মনিৰপেক্ষ দেশ আৰু ধৰ্মনিৰপেক্ষ দেশ এখনত এনেকুৱা ছবিয়ে সকলোৱে চাবলৈ বিচাৰে যেটো সময়ত দেখা গৈছে ধৰ্মক লৈ ৰাজনীতি ধৰ্মক লৈ যেটো সময়ত হাই কাজিয়া হৈ আছে সেই সময়ছোৱাতে এই দৃশ্যটোৱে কিন্তু সকলোৰে হৃদয় স্পৰ্শ কৰি গৈছে এটা বিশেষ দৃশ্য পবিত্ৰ ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যেটো সম্প্ৰীতি হিন্দু লোকৰ সৈতে সেই দৃশ্যই সকলোৰে এতিয়া চুই গৈছে হৃদয় শংকৰ আজানৰ দেশত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন তেওঁলোকে যেন দেখুৱাইছে তেওঁলোকে দাঙি ধৰিছে এনেকৈ হ'ব লাগে আমাৰ সমাজখন তাৰাবীৰ নামাজৰ পিছতে নামঘৰত উপস্থিত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল আৰু তাৰ পাছতে হিন্দু লোকৰ সৈতে তেওঁলোকে বাৰ্তালাপ কৰিছে নামঘৰত হিন্দু লোকে তেওঁলোকক আপ্যায়ন কৰিছে মুছলমান লোকসকলে নামঘৰত গ্ৰহণ কৰিছে প্ৰসাদ আৰু তেওঁলোকৰ সেই সম্প্ৰীতি দেখা গৈছে তিতাবৰ বৰএৰা ঠেঙাল নামঘৰত এটা বিশেষ দৃশ্য তিতাবৰ বৰএৰা ঠেঙাল নামঘৰৰ পৰা এই দৃশ্যটো এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত অবিৰত শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত থাকে মুছলমান লোকসকল ভাগৱত পাঠৰ সময়ত নামঘৰত বাটচৰা আগবঢ়াইছে মুছলমান লোকসকলেও হাত বটাইছে তেওঁলোকৰ কাম-কাজত আৰু আনহাতে ঈদত মছজিদৰ সন্মুখত তোৰণ দিব হিন্দু লোকসকলে ঈদৰ বাবে হিন্দু লোকসকলে সহায় কৰিছে আৰু শ্ৰীমদ ভাগৱত পাঠ কৰাৰ সময়ছোৱাত ইছলাম লোকসকলে তেওঁলোকক সঁহাৰি জনাইছে এয়াই হৈছে সম্প্ৰীতিৰ নিদৰ্শন তাৰাবীৰ নামাজৰ পিছত নামঘৰত এই ধৰণে উপস্থিত হৈছে ইছলাম ধৰ্মাৱলম্বী এই ভাই বন্ধুসকল আৰু তেওঁলোকক এনেধৰণে আপ্যায়ন কৰা হৈছে ভকত বৈষ্ণৱে আপ্যায়ন কৰিছে তেওঁলোকক আৰু কেৱল এই দৃশ্যটোৱে নহয় এতিয়া ঈদৰ বাবে হিন্দু লোকসকলে তেওঁলোকক সহায় কৰিব ঈদৰ বাবে তোৰণ দিয়াৰ পৰা আৰম্ভ কৰি ঈদৰ যিবোৰ নীতি নিয়ম আছে সেই নীতি নিয়মবোৰতো ভাগ ল'ব হিন্দু লোকসকলে আৰু এই অঞ্চলটোত হিন্দু মুছলমান সকলোৱে ভাই ভাই সম্প্ৰীতিৰে বসবাস কৰি আহিছে আৰু দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ এই সম্প্ৰীতি অপূৰ্ব নিদৰ্শন অব্যাহত আছে এই শেহতীয়া দৃশ্যাংশ এই দৃশ্য কোনো নতুন নহয় পূৰ্বৰ পৰা এই অঞ্চলৰ প্ৰতিগৰাকী হিন্দু আৰু মুছলমান লোকে এনেধৰণেই সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই আহিছে তাৰাবীৰ নামাজৰ পাছত তেওঁলোকে এই ধৰণে ভাগ লৈছে পবিত্ৰ ৰমজান মাহত নিশ্চিতভাৱে এটা ভাল লগা দৃশ্য এই মুহূৰ্তত আপুনি চাই আছে যেটো সময়ত সাম্প্ৰদায়িক সংঘৰ্ষই গা কৰি উঠিছে সমগ্ৰ দেশত বিভিন্ন প্ৰান্তত হিন্দু মুছলমানৰ নামত হাই কাজিয়া মাৰপিট হুলস্থুল সেই সময়ছোৱাতে কিন্তু এওঁলোকে দেখুৱাই দিছে যে হিন্দু মুছলমান ভাই ভাই আৰু শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানত তেওঁলোকে এই ধৰণে ভাগ লোৱা দেখিবলৈ পোৱা গৈছে শংকৰ আজানৰ দেশত এই সম্প্ৰীতিৰ নিদৰ্শন তেওঁলোকে দাঙি ধৰিছে তেওঁলোকে যেন ক'ব খুজিছে যে আমাৰ সমাজখন এনেকুৱাই হ'ব লাগে এখন প্ৰথম কথা হৈ গ'ল শংকৰ আজানৰ দেশ আৰু ইয়াত আপোনাৰ হিন্দু মুছলিম বুলি কথা নাই কাৰণ শংকৰদেৱ আৰু আজান ফকীৰে কৈ থৈ গৈছে যে ইয়াত শংকৰ আজানৰ দেশ বুলি আমি যেতিয়া গম পাওঁৱেই কৈছেই গতিকে ইয়াত আৰু হিন্দু মুছলিমৰ বুলি ৰাজনীতি বুলি কথা নাই আৰু কোনোবাই ৰাজনীতি কৰিছে কি কৰিছে সেইটো তেওঁলোকৰ কথা গতিকে আমি ৰাজনীতি কৰা নাই আমি ৰাজনীতি নকৰোঁ আৰু মই এটাই কথা ক'ব বিচাৰিছোঁ এতিয়া ৰমজান মাহত তাৰাবী চলি আছে আমি তাৰাবীৰ পাছতে আহিছোঁ ইয়াত ভাগৱত পাঠ চলি আছে আৰু ইয়াত যিখিনি মানুহ আছে আমাৰ নিজৰ একেখন গাঁৱৰে হয় আৰু ইয়াত মানুহ যিখিনি আছে আমি ককাই ভাই হয় আমি গতিকে আমাৰ দুখ বিপদত তেওঁলোক যায় তেওঁলোকৰ দুখ বিপদত আমি আহোঁ গতিকে আমি যদি এনেকৈ চলি থাকোঁ হ'লে চলিব লাগিব আৰু হ'লে চলিও থাকিম আৰু সেইটোৱে মই অসমবাসী ৰাইজক আহ্বান কৰোঁ জনাওঁ যে আমাৰ ফালৰ পৰা যে আমি শংকৰ আজান দেশত জন্মগ্ৰহণ কৰিছোঁ আৰু সদায় যি শংকৰদেৱ আৰু আজানবীৰৰ যিখিনি আদৰ্শ আছিলে আমি সদায় সেইখিনি মানি চলিম আৰু আমি এনেকৈ ধৰণে চলি থাকিম শক্তিয়ে হিন্দু মুছলমানৰ বিভেদ আনিব চেষ্টা কৰে তেওঁলোকক কি বাৰ্তা দিব চাওক কোনোবাই কৰিছে কৰিবলৈ দিয়ক কোনোবাই কৰিছে কৰিবলৈ দিয়ক এটা কথা মই আপোনাক চেনেলৰ মাজতে কওঁ যে অসমত আজিলৈকে হিন্দু মুছলিম লৈ পেলাই কোনো বিবাদ হোৱা নাইকিয়া আৰু ভৱিষ্যতে নহয়ও যিহেতু উঠি অহা প্ৰজন্ম গম পায় যে হিন্দু মুছলিম বুলি কোনো কথা নাই চব একে আমি মানুহ হয় ঈশ্বৰে আল্লাহ তেৰে নাম হয় গতিকে আমি এখন শংকৰ আজান দেশত জন্মগ্ৰহণ কৰিছোঁ
আৰু ইয়াতে কোনোবাই কিবা কৰিছে তেওঁলোকৰ এইটো নিজৰ ষ্টাইল হয় আৰু আমি যিটো কৰিছোঁ আমাৰ এইটো নিজৰ ষ্টাইল হয় আৰু মই মোৰ ফালৰ পৰা এইটোৱে ক'ব কৰোঁ যে আমি সদায় মিলা প্ৰীতিৰে থাকিম আৰু মিলা প্ৰীতি যিটো মানে এক হৈ থকাটো সেইটো মই অসমবাসী ৰাইজক জনাবলৈ আহ্বান জনাওঁ আমি সদায় একেলগ থাকিম আৰু একেলগে থাকিম ইয়াত কোনো হিন্দু মুছলিম বুলি কোনোবাই ৰাজনীতি কৰিছে তেওঁলোকৰ জেগাত কৰিব পাৰে এইটো আমাৰ কোনো আপত্তি নাই তেখেতসকল যেতিয়া আমাৰ অনুষ্ঠান ভাগিলে আহিছে আমি তেখেতসকলক অন্তৰৰ পৰা উষ্ম আদৰণি জনাইছোঁ কাৰণ এই শংকৰ আজান দেশত আমাৰ যিটো সকলো জাতি জনগোষ্ঠীৰ সম্প্ৰীতি এই সম্প্ৰীতিয়ে গোটেই অসমত এটা বাৰ্তা দিব যাতে আমি সকলো জাতি জনগোষ্ঠী হিন্দু মুছলিম ককাই ভাই নিচিনাকৈ আমি জীয়াই থাকিব লাগিব আৰু অহা নৱপ্ৰজন্মই এই আদৰ্শৰে আগবাঢ়ি গৈ জাতিটো গঠন কৰিব আৰু সকলো জাতি জনগোষ্ঠী মিলি আমাৰ অসমৰ মহান জাতিটো গঠন হৈছে হিন্দু মুছলিম সকলোৱে ইয়াত মিলি পেলাই আমাৰ অসমীয়া জাতি গঠন হৈছে গতিকে অসমীয়া জাতি গঠনত সকলোৰে আমাৰ সমান অধিকাৰ আছে এই ক্ষেত্ৰত আমি সমাজক আহ্বান জনাইছোঁ যাতে হিন্দু মুছলিমৰ ভেদাভেদবিলাক নকৰে শেষ হ'ব আপোনালোকৰ ভাগৱত পাঠ আমাৰ অহা 23 মাৰ্চত শেষ হ'ব এই অনুষ্ঠান ভাগি এতিয়া আমাৰ মুছলিম সমাজে মুছলিম জামাতে এভাগি বাট চৰা আগবঢ়াইছে গতিকে আমি ধন্যবাদ জনাইছোঁ আমি অহা যেতিয়া ঈদত তেওঁলোকৰ ঈদ অনুষ্ঠিত হ'ব আমি এখন তেখেতৰ ঈদৰ সন্মুখত গেট আমাৰ হিন্দু সমাজে দিম বুলিও আমি ভাবিছোঁ গতিকে এয়া আমাৰ সমিতিৰ নিদৰ্শন নহয় জানো সম্প্ৰীতিৰ নিদৰ্শনটো আমি অসমক দেখুৱাব